আজি নতুন জায়গা এটা এক্সপ্লোৰ কৰিবলৈ আহিলোঁ কামলাং ৰিজৰ্ট যোগদান জনাইছোঁ মোৰ চেনেললৈ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু আজি নতুন জেগা এটা এক্সপ্লোৰ কৰিবলৈ আহিলোঁ চ' প্লেনিং আছিলে আমি টুংটাও যাম বুলি কিন্তু টুংটাওত প্ৰব্লেম এটা হ'ল সেনেকৈ আমি তাত নোসোমালোঁ মানে সোমাইছিলোঁ কিন্তু আধাৰ পৰা গুচি আহিলোঁ এতিয়া আহি পালোহি আমি কামলাং ৰিজৰ্ট মই আপোনালোকক দেখাই আছোঁ কিমান ধুনীয়া ৰিজৰ্ট ব্লগটো ষ্টাৰ্ট কৰাৰ আগতে কৈ দিওঁ যদিহে কোনোবা নতুনকৈ মোৰ ভিডিঅ'টোলৈ আহিছে চবতকৈ আগত আপোনালোকে গৈ কিনে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক বাটনটো প্ৰেছ কৰি দিব আগলৈ যদি মই আৰু ভিডিঅ'জ দিওঁ তেতিয়াহ'লে আপোনালোকে নটিফাইড হৈ যাব আৰু আজি মোৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্টিং কৰিছোঁ আজিতো ৰ'দটো নাই বাৰু কিন্তু ৰ'দটো থকা হ'লে বহুত ধুনীয়া লাগিলেহেঁতেন হ'লেও এতিয়া বহুতেই ভাল লাগিছে এইফালে মোৰ পাছফালে দেখিছে বহুত ধুনীয়া পাহাৰ কেমেৰাত বা ভিডিঅ'ত ইমান গম নাপাব পাৰে কিন্তু আচলিতে যেতিয়া আহিব তেতিয়া বহুত ধুনীয়া পাহাৰ আছে মানে পাহাৰখিনিত একদম পূৰা সেইখিনি ডাৱৰৰ পৰা লাগি আছে মানে একদম আৰু এয়া হৈছে ৰিজৰ্টখনৰ একদম এণ্ট্ৰেঞ্চ ভিউটো মানে ৰিজৰ্টখনত সোমাই আপোনালোকে এইটো ভিউ পাব পূৰা গ্ৰীনাৰী তাৰপিছত আপোনালোকৰ পূৰা পাহাৰখন মানে একদম অলপ ওচৰতে লাগিয়ে আছে আৰু যোনখিনি সেই বগাখিনি দেখিছে যে সেইখিনি পূৰা মানে ডাৱৰখিনি পূৰা পাহাৰত লাগি আছে আৰু এয়া হৈছে ভণ্টি তাই মানে কেমেৰা আগত আহিব বিচৰা নাই এণ্ড য়েছ এইখনে হৈছে কামলাং ৰিজৰ্ট আপোনালোকে আহক আৰু ইয়াৰ ভিউটো ধুনীয়াকৈ এনজয় কৰিব পাৰিব আৰু ইয়াত সৰু সৰু এখন দলং আছে মানে সেই জানটোৰ মানে যাবলৈ আৰু এইটো এটা হৈছে কটেজ মানে যিবিলাক কটেজ তাত বনোৱা আছে তো ইয়াত লৈ কিনে আপোনালোকে পূৰা ফুল ভিউ এনজয় কৰিব পাৰিব কিবা এটা নতুন জেগাত আহিলে সদায় ফাৰ্ষ্ট ফটো ছেশ্যন হয় তাৰপিছতহে আমি জেগাবিলাক চাওঁ এতিয়া জেগাই চবফালে ফটো ছেশ্যন হৈ আছে ৰ'দটো ওলোৱা হ'লে বহুত ভাল লাগিলেহেঁতেন কিন্তু মানে এতিয়া ৰ'দটো ইমান এটা ওলোৱা আমি আহোঁতে বহুত বৰষুণ দিলে আমাৰ তাত কিন্তু আহি লাষ্ট এতিয়া মানে এতিয়া 4টা বাজিছে 4টা বজাত এতিয়া অলপমান ৰ'দ ওলাইছে মানে সেইফালে ৰ'দটো এতিয়া অলপমান ওলাইছে আৰু চবতকৈ ইম্পৰ্টেণ্ট ইয়াত বেছি ভাল লাগিছে মানে বেলেগ জেগাবিলাকো ভাল আছে কিন্তু এইটো জেগাত মানে পাহাৰবিলাক ইমান ধুনীয়াকৈ আছে আৰু ডাৱৰখিনি ইমানেই ধুনীয়াকৈ মানে লাগি আছে দূৰৰ পৰা চালে এনেকুৱা লাগে ডাৱৰখিনি মানে একদম বহুত তলত আছে নিচিনা কিন্তু যেতিয়া একজেক্ট লোকেশ্যনত আমি পাই গ'লোহি তেতিয়া মানে একদম পূৰা ডাৱৰখিনি ইমানেই ওপৰত আছে নহয় তাৰপিছত আপোনালোকে আহিব পাৰে বহুত ধুনীয়া জেগা নাম হৈছে কামলাং ৰিজৰ্ট পাহাৰ আৰু এতিয়া ইয়াতে অলপমান বহি মই এই গোটেই কামলাং ৰিজৰ্টখনৰ এই হিলকেইটাৰ ওপৰত বহি ভিউটো এনজয় কৰি লওঁ এয়া হৈছে পানীৰ স্পীড কিমান মানে আৱাজটো আহিছে আৰু এয়া হৈছে দ্য এণ্টায়াৰ ভিউ অফ দ্য কামলাং ৰিজৰ্ট আপোনালোকে আহক আৰু ধুনীয়াকৈ এনজয় কৰক ইয়াত দেখিছে কিমান ক্লাউডছখিনি ইমান ধুনীয়াকৈ ৰৈ আছে ইয়াত ইমান পানীৰ আৱাজ মানে একদম পানীৰ আৱাজত একদম মানে পূৰা আৱাজ শুনিয়ে নাপাইছে মানে এফালে আমি পাওঁতে পূৰা আন্ধাৰ হৈয়ে গ'ল মানে একদম লাইট জ্বলাই যাব লগা হৈছে মানে যদি আপোনালোকে ভাবিছে যে কামলাং ৰিজৰ্ট আহিম তেতিয়াহ'লে একদম সোনকালে আহিব পাৰিব কাৰণ আমি যদি অসমৰ পৰা আহোঁ তেতিয়াহ'লে বা বেলেগ জেগাৰ পৰা আহিলেও মানে অৰুণাচল সোমাবলৈ হ'লে কি হয় গেট পাছ লওঁতে বহুতখিনি টাইম গুচি যায়
সেইটো কাৰণে আপোনালোকে একদম ৰাতিপুৱা 8টা বা 9টামান বজাত ওলাই মেলি কিনে তেতিয়া মানে গেটত ধৰক আধা ঘণ্টা বা মানে মেক্সিমাম আধা ঘণ্টা লাগে তাত লাগি কিনে তাৰপিছত ইয়াত আৰামছে আহিব পাৰিব আৰু মইতো ৰিকমেণ্ড কৰোঁ এনেকুৱা দিনত আহিব যোনদিনা পূৰা ভালকৈ ৰ'দ দিয়ে বতৰটো ভাল থাকে বাৰু আমাৰ বাৰু অলপমান লাকটো ভালেই আছিলে কাৰণ আমি আহোঁ মানে ইয়াত পাওঁ মানে অলপমান বৰষুণ মানে ৰ'দ দি দিছিলে কিন্তু এতিয়া আন্ধাৰ হ'ল কাৰণে পূৰা আন্ধাৰ হৈয়ে গ'ল আৰু চ' ইয়াতে অলপমান বহিছোঁ অলপমান ৰেষ্ট লৈছোঁ তাৰপিছত ঘৰ যামগৈ আৰু এফালে আমাৰ খানা আহি গ'ল আমাৰ অহাটো দেৰি হৈ গ'ল সেইটো কাৰণে খোৱাটোও মানে দেৰি হৈ গৈছে সেই তাত খুৰাহঁতৰ কাৰণে তাত লাইট আছে বাৰু কিন্তু এইটো জেগাত লাইট অলপমান লাইটৰ প্ৰব্লেম হৈ গ'ল মানে লাইটটো নাই আৰু আমি ছোৱালীখিনি ইয়াতে খাব লৈছোঁ আৰু যদি ইয়াৰ খানাটোৰ কথা কওঁ তেতিয়াহ'লে ইট ৱাজ অ'কে আছিলে মানে নট চ' বেড আৰু নট চ' গুড এনেকুৱা টাইপৰ নিচিনা আৰু যিহেতু আমাক মানে ইয়ালৈ আহিবলৈ খানাটো বহুত সিহঁতি অলপমান টাইম লগালে সেইটো কাৰণে আহোঁতে হয়তো ভাতখিনি চাগে ঠাণ্ডাই হৈ গ'ল উপায় নাই কিন্তু ইমান দূৰৰ পৰা গৈছোঁ যেতিয়া খাবই লাগিব চ' আমি চবেই তাত এনেকৈ অলপকৈ খাই কিনে আৰু ঘৰ গুচি আহিলোঁ লাইট ডিনাৰ কাজিনছ উইথ কেণ্ডেল লাইট ডিনাৰ কিন্তু ভালেই লাগিছে আৰু লাষ্টলি এয়াই হৈছে আজি আমাৰ খানাৰ প্লেট আমি এতিয়া ধুমধাম খাম আৰু খাই মেলি গুচি যাম কিয়নো বহুত আন্ধাৰ হৈয়ে গ'ল আমি আন্ধাৰে মুন্ধাৰে ভাত খাই একদম হৈ গ'ল পূৰা আন্ধাৰ মানে একদম লাষ্ট চাগে ইয়াত কাষ্টমাৰ অকল আমিয়ে বাকী আছোঁ ন হয় নাই নাচাই এইফালে চব খানা খাই খতম ভাত খাওঁতে আমি নকৰিলোঁ বাৰু আজিৰ ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ বেছিকৈ কৰিব নোৱাৰিলোঁ কাৰণ পূৰা আন্ধাৰ হৈ গ'ল এতিয়া মানে যাব লাগিব ঘৰ চবেই মাতি মানে চবেই ৰখিয়ে আছে আৰু গৈ আছোঁ বাই বাই থেংক ইউ ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন বাই বাই ডাইৰেক্ট এইটো কৰিছে ন পুৰা ধুনুবা চাবা এইফালে আমাৰ পুৰা ফটোশ্বুট চলি আছে আপোনালোকে দেখিবলৈ পাইছে